নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী সিআইডিৰ কাৰ্যালয়ত ছিংগাপুৰীয়া অসমীয়া সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা আৰু জলংচাঁদ নাৰ্জাৰীক জেৰা কৰা হৈছে গুৱাহাটীৰ হোটেলত ৰখা হৈছে অভিমন্যু তালুকদাৰ তন্ময় ফুকন দেৱজিৎ হাজৰিকা আৰু সুস্মিতা গোস্বামীক খন্তেক পিছতে সিআইডিৰ কাৰ্যালয়লৈ অনা হ'ব এই চাৰিজন ছিংগাপুৰীয়া অসমীয়াক জুবিনৰ মৃত্যুৰ সময়ত ইয়ট পাৰ্টিত আছিল 28 কেইজন ছিংগাপুৰীয়া অসমীয়া 7 জনকৈ ছিংগাপুৰৰ পৰা অহা অসমীয়া বৰ্তমান গুৱাহাটীত আছে ইয়াৰে 3 জনক ইতিমধ্যে জেৰা চলাই থকা হৈছে সিআইডি কাৰ্যালয়ত পুৱাই হাজিৰ হয় পৰীক্ষিত শৰ্মা সিদ্ধাৰ্থ বৰা আৰু জলংচাঁদ নাৰ্জাৰী নামৰ 3 প্ৰবাসী অসমীয়া আনহাতে গুৱাহাটীৰ হোটেলত ৰখা হৈছে অভিমন্যু তালুকদাৰ তন্ময় ফুকন দেৱজিৎ হাজৰিকা আৰু সুস্মিতা গোস্বামীক খন্তেক পিছতে সিআইডিৰ কাৰ্যালয়লৈ অনা হ'ব এই 4 জন ছিংগাপুৰীয়া অসমীয়াক আটাইকেইজনেই 19 ছেপ্টেম্বৰৰ ইয়ট পাৰ্টিত আছিল জুবিন গাৰ্গৰ সৈতে আটাই সকলোকে সোধাপোছা কৰা হ'ব ৰূপকমল কলিতাৰ পিছত এই 7 জন প্ৰবাসী অসমীয়া আহি গুৱাহাটীত উপস্থিত হৈছে 3 জনক সিআইডিয়ে বৰ্তমান মাৰাথন জেৰা বা সাক্ষ্য গ্ৰহণ কৰিবলৈ সোধাপোছা অব্যাহত ৰাখিছে আৰু ইফালে জুবিন গাৰ্গৰ সৈতে পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত বহুতৰে ভাষ্য গ্ৰহণ কৰিছে এছআইটিয়ে আজি সিআইডি কাৰ্যালয়ত উপস্থিত হয় প্ৰয়াসী বৰুৱা নামৰ এগৰাকী জুবিন গাৰ্গৰ বান্ধৱী জুবিন সন্দৰ্ভত এছআইটিয়ে সোধাপোছা কৰিছে প্ৰয়াসী বৰুৱাক জুবিন গাৰ্গৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত বহুতৰে ভাষ্য গ্ৰহণ কৰি আছে প্ৰতিটো দিনতেই এছআইটিয়ে আজি সিআইডি কাৰ্যালয়ত এয়া প্ৰয়াসী বৰুৱা হাজিৰ হোৱাৰ সময়ৰ মুহূৰ্ত জুবিন গাৰ্গৰ বান্ধৱী প্ৰয়াসী বৰুৱাক এছআইটিয়ে সোধাপোছা কৰিছে আৰু সিআইডি কাৰ্যালয়ৰ পৰা আমি সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে দীপাংকৰ আজিৰ দিনটোৰ ডেভেলপমেণ্ট আজিৰ দিনটোৰ কেইবাটাও আপডেট আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে তদন্তই এটা নতুন গতি লাভ কৰিব জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া এটা বিশেষ মাত্ৰা লাভ কৰিব বুলি কোৱা হৈছে বিশেষভাৱে ছিংগাপুৰৰ পৰা অহা 7 জনীয়া অসমীয়াৰ সাক্ষ্যৰ পৰা নিশ্চয় জয়ন্ত সময় প্ৰায় 4 ঘণ্টা উকলি গৈছে আৰু এই মুহূৰ্তত 3 প্ৰবাসী অসমীয়াক উপৰ্যুপৰি জেৰা চলাই আছে এছআইটিৰ আটাইকেইগৰাকী বিষয়া আহি উপস্থিত হৈছে আৰু 9 বজাৰ পৰা এই জেৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে তেওঁলোকৰ পৰা ভাষ্য সংগ্ৰহ কৰি থকা হৈছে কি হৈছিল 19 ছেপ্টেম্বৰৰ সেই বিশেষ দিনটোত জুবিন গাৰ্গে কিহৰ বাবে পানীত নামিবলগীয়া হৈছিল কিয় লাইফ জেকেট অবিহনে তেওঁ সেই ইয়টৰ পৰা সাগৰত সাঁতুৰিবলৈ আগবাঢ়িছিল কাৰ প্ৰৰোচনাত এই ধৰণৰ ঘটনা সংঘটিত হৈছিল আটাইবোৰ তথ্য বা আটাইবোৰ প্ৰশ্নৰ কিন্তু উত্তৰ আজি প্ৰবাসী সেই অসমীয়াসকলে দিব লাগিব গুৱাহাটীত এই মুহূৰ্ততো আন 4 প্ৰবাসী অসমীয়াৰ এটা বিশেষ স্থানত তেওঁলোকক ৰখা হৈছে এছআইটিৰ দলে তেওঁলোকক পৃথকে এই এছআইটি অৰ্থাৎ সিআইডিৰ কাৰ্যালয়লৈ লৈ অহা হ'ব কিন্তু এই জালংচাঁদ নাৰ্জাৰী বা পৰীক্ষিত শৰ্মা আৰু সিদ্ধাৰ্থ বৰা এই 3 গৰাকী ব্যক্তি ঠিক 7:45 দুগৰাকী ব্যক্তি আৰু প্ৰায় 8:30 বজাত আন এগৰাকী ব্যক্তি আহি উপস্থিত হৈছিল 3 বজাৰ 3 গৰাকী ব্যক্তিকে ৰখা হৈছিল আৰু এই মুহূৰ্তত আমি যিখিনি খবৰ আমি লাভ কৰিছো আৰু এই আমি দেখিছো জুবিন গাৰ্গৰ সহকাৰী গায়িকা এগৰাকী মূৰত আহি ইয়াত উপস্থিত হৈছে পোনে কিছু মন্তব্য শুনাবলৈ চেষ্টা কৰি আছো কোৰ্টত যাব লাগিব যে আজি ষ্টেটমেণ্ট দিবৰ কাৰণে এইটো কাৰণে আহিছো আৰু ইতিমধ্যে আপুনি গম পাইছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে ভিচাৰা ৰিপৰ্টৰ কথা কৈছে যে এটা তেওঁলোকে ন্যায় দিব পাৰিব বুলি এটা নিশ্চিত হৈছে এনে ক্ষেত্ৰত কি ক'ব আপুনি বিশ্বাস আছে চিষ্টেমৰ ওপৰত আৰু তেওঁলোকে বহুত কষ্ট কৰি আছে নহয় মানে আমি জাষ্টিচ পাম যেন লাগিছে আৰু সকলোৱে ইমান কষ্ট কৰি আছে মানে এছআইটিও বহুত কষ্ট কৰি আছে গতিকে আমি জাষ্টিচ পাম আৰু মুখ্যমন্ত্ৰী ছাৰেও কৈছে গতিকে আমি সকলো আশাবাদী আৰু সোনকালে হ'লে আৰু বেছি ভাল পাম আৰু শেখৰ গোস্বামীয়ে যি অভিযোগ কৰিছে সেই অভিযোগ আপুনি সঁচা বুলি ভাবেনে যে এতিয়া যে সেইবোৰ একো নাজানো মই আৰু এতিয়া মই যোনখিনি ক'ব লগা আছে ক'লোৱে আৰু এতিয়া বৰ্তমান নক'লে মানে কোৰ্টত গৈ পেলাই এডমিছিবল নহ'ব তো সেইটো কাৰণে বাকী এতিয়া আজি গৈ পেলাই ক'লে আপুনি সংবাদ মাধ্যমৰ সন্মুখত যিবোৰ ভাষ্য দিছে যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বেছি কাৰণ আপুনি কৈছে যে আগতে জুবিন গাৰ্গে বেছি সুৰাপান কৰিলে তেওঁ বাধা দিছিলে কিন্তু যেতিয়াৰ পৰা পইচাৰ হিচাপ বিচৰা হৈছে তেতিয়াৰ পৰা অলপ বাধা দিয়াত কেয়াৰ লোৱাটো অলপ বন্ধ হৈ গৈছে এতিয়াতো ক'ব নোৱাৰিম একো
আগতে আপোনালোকে গম পাইছে গোটেইখিনি কথা মই কৈছোৱে আজি আদালতত ন্যায় আৰম্ভ হৈছে ডিজিটেল যুদ্ধ মানে ন্যায়ৰ বাবে অধীনত ন্যায় সকলোৱে আপুনি কি ক'ব এই ক্ষেত্ৰত গৰিমা বৈ বিচাৰিছে 10 দিনৰ ভিতৰত হ'ব লাগে গোটেই ন্যায় জাষ্টিছ পাব লাগে ভাল কথা এইটো আমিতো সকলোৱে সেইটোৱে বিচাৰো আৰু আমি আশাবাদী আৰু সোনকালে হ'ব বুলি আৰু জাষ্টিছ পাব দাদা আৰু আজি আপুনি ষ্টেটমেণ্ট ৰেকৰ্ড কৰিব আজি কোৰ্টত গৈ পেলাই পাম আৰু এটা অভিযোগ উত্থাপন কৰিছিলে ফাঁচী বজাৰত শেখৰ বা সিদ্ধাৰ্থই পইচা সুতলে দিয়ে বুলি একোৱে ক'ব নোৱাৰিম এতিয়া আপুনি গোটেই যিবোৰ ষ্টেটমেণ্ট সংবাদ মাধ্যমৰ সন্মুখত দিছে সেইবোৰ যিহেতু SITৰ সন্মুখত দিয়াৰ বাবে ক'ব নোৱাৰে এতিয়া মানে তেওঁলোকৰ যোনখিনি সুধিব লগা আছে সুধিলে আৰু মোৰো ক'ব লগাখিনি ক'লো আৰু আজি তেওঁলোকৰ আগত যোনখিনি কথা ক'লো সেইখিনি আজি গৈ পেলাই কোৰ্টত বাইদেউ এতিয়াও প্ৰবাসী অসমীয়া বহুকেইজন আহিবলৈ বাকী আছে কিন্তু তেওঁলোকৰ ওপৰতে ডিপেণ্ড কৰি আছে বহু আহিব লাগে তেওঁলোকৰ কাৰণেতো দাদা পাৰ্টিলৈ গ'ল গতিকে আহিব লাগে সোনকালে সেইখিনি তেওঁলোকেও বুজি পাব লাগে মানুহখিনি কিমান অধৈৰ্য হৈ আছে বৰ্তমান থেংক ইউ শতাব্দী বৰা দেখুৱাইছোঁ শতাব্দী বৰা এই মুহূৰ্তত SITৰ ওচৰত আহি হাজিৰ হৈছে আৰু তেওঁৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হ'ব আজি BNSSৰ 183 ধাৰাত যিদৰে পূৰ্বতেও যিসকল লোকৰ এই গোটেই যিসমূহ বিস্ফোৰণ তেওঁলোকে কেমেৰা সন্মুখত কৰি গৈছিলে সেইসমূহ ভাষ্য কিমান সত্যতা আছে বা সেইসমূহ ভাষ্যৰ আধাৰত কি ধৰণৰ ক্লু আৰক্ষীয়ে লাভ কৰে সেয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু শতাব্দী বৰা তেওঁ বহুখিনি ওচৰৰ পৰা পাইছিল জুবিন গাৰ্গক 2015 চনৰ পৰা জুবিন গাৰ্গৰ সহ কণ্ঠশিল্পী হিচাপে তেওঁ মঞ্চত দেখিবলৈ পোৱা গৈছিল আৰু আজি শতাব্দী বৰা দ্বিতীয়বাৰৰ বাবে তেওঁ CID কাৰ্যালয়ত আহি উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতে তেওঁক আদালতলৈ লৈ যোৱা হ'ব দণ্ডাধীশৰ সন্মুখত তেওঁৰ ভাষ্য সংগ্ৰহ কৰিব SITয়ে এই মুহূৰ্তত অঞ্জন আছে অঞ্জনে পোনপটীয়া সম্প্ৰচাৰ এয়া দেখুৱাই আছে আমি SITৰ অৰ্থাৎ CID কাৰ্যালয়ৰ আমি বাহিৰৰ পৰাই কিছু পৰিৱেশ দেখুৱাইছোঁ সাংঘাতিক ব্যস্ততা সদাজিবা আজি দ্বিতীয়বাৰৰ বাবে আহিছে আপুনি জলদিকে যাওঁ দেৰি আজি দ্বিতীয় দিন ছেকেণ্ড ডে মই হেৰি দিবলৈ আহিছোঁ ষ্টেটমেণ্ট দিবলৈ আহিছোঁ মানে কোৰ্টৰ সন্মুখত দিব লাগিব যে 2015 পৰা দাদাক পাইছিলে কথাবোৰ 14 পৰা পাইছিলোঁ শতাব্দী বৰা CIDৰ কাৰ্যালয়ৰ ভিতৰ ভাগত প্ৰৱেশ কৰিছে খুব খৰখেদাকৈ তেওঁ আহিছে যিহেতু 11 বজাত তেওঁক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিলে আৰু এই মুহূৰ্তত প্ৰায় 12 বাজি উকলি গৈছে আৰু পোনে পোনে আৰক্ষীৰ এটা দলে তেওঁক আদালতলৈ লৈ যাব আৰু আদালতত সেইসমূহ ভাষ্য সংগ্ৰহ কৰিব দণ্ডাধীশৰ সন্মুখত আৰু এই মুহূৰ্ততে ভিতৰত পুনৰ কৈছোঁ সিদ্ধাৰ্থ বৰা পৰীক্ষিত শৰ্মা আৰু জনেশ্বৰ নাৰ্জাৰী নামৰ তিনিগৰাকী প্ৰবাসী অসমীয়াক বৰ্তমানো SITয়ে জেৰা চলাই আছে তেওঁলোকৰ ভাষ্যৰ পৰা কি ধৰণৰ বিস্ফোৰক তথ্য পুনৰ পোহৰলৈ আহে এয়া নিশ্চয় আজি অসমবাসী দৃষ্টি নিবদ্ধ ৰাখিব কিন্তু পুনৰ কম আন 4 প্ৰবাসী অসমীয়াক বৰ্তমানো SIT দাবী কৰিছে তেওঁলোকক সহযোগ কৰিছে তেওঁলোক গুৱাহাটীলৈ আহিছে গতিকে আন কোনো গোপন স্থানত আৰক্ষীৰ এই এক প্ৰকাৰ নজৰবন্দী কৰি ৰাখিছে আন 4 প্ৰবাসী অসমীয়াক আৰু তেওঁলোকক পোনে পোনে কেতিয়া কোন সময়ত CIDৰ কাৰ্যালয়লৈ লৈ অহা হয় সেয়া আমিও দৃষ্টি ৰাখিছোঁ অসমবাসীক প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই আছোঁ কিন্তু এইসমূহ ভাষ্য প্ৰবাসী অসমীয়াসকলৰ ভাষ্য খুবেই গুৰুত্বপূৰ্ণ হ'ব অঞ্জন আমি পিছুৱাই আহিম আৰু বহু আৰক্ষীৰ বাহন আহি আছে SITৰ বিষয়াসকলে যি তেওঁলোকৰ কাম তেওঁলোকে কৰি আছে গতিকে সময়ে কিন্তু জয়ন্ত বহুখিনি কিন্তু আপডেট আজিৰ দিনটোত বিশেষকৈ হ'ব বুলি এটা অনুমান কৰিব পাৰি কিয়নো প্ৰবাসী অসমীয়াসকলৰ বিষয়টো আজি প্ৰাসংগিক হিচাপে বিবেচিত হৈছে 25 দিন হৈ গৈছে জুবিন গাৰ্গ নোহোৱা আৰু 25টা দিন ধৰি যদি চোৱা যায় তেতিয়াহ'লে অসমৰ পৰা আঁতৰত থাকি এই ছিংগাপুৰীয়া অসমীয়াসকলে কিন্তু অসমৰ আৱেগৰ সৈতে তেওঁলোকে এক প্ৰকাৰ খেলা ধূলা বা লুকা ভাকু এক প্ৰকাৰ খেল খেলিবলৈ তেওঁলোকে সাহস গোটাইছিল কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ হোৱাৰ স্থিতিৰ পূৰ্বেই কিন্তু তেওঁলোকে নিজে আহি কিন্তু SITক ধৰা দিছে ছিংগাপুৰত তেওঁলোকে কৈছে তেওঁলোকে তাতো আৰক্ষীৰ সৈতে মুখামুখি হৈছে তাতো তেওঁলোকে তদন্তৰ সহায় কৰিছে কিন্তু পুনৰবাৰ অসম আৰক্ষীক যিহেতু তেওঁলোকে ধৰা দিবলৈ এক প্ৰকাৰ বাধ্য কৰোৱা হৈছিল সেই গতিকে আজি প্ৰথম পৰ্যায়ত দুগৰাকী ছিংগাপুৰ অসমীয়া আজিৰ দিনত উপস্থিত হৈছিল দ্বিতীয়তে নাৰ্জাৰী উপাধিৰ প্ৰবাসী অসমীয়াগৰাকী আহি উপস্থিত হৈছিল আৰু পৰ্যায়ক্ৰমে আন যি 4 অসমীয়া যি সেইগৰাকী অভিমন্যু তালুকদাৰ তন্ময় ফুকন ধৰি আন যি আন যিগৰাকী প্ৰবাসী অসমীয়া আছে তেওঁলোকক আজি পৰ্যায়ক্ৰমে CIDৰ কাৰ্যালয়লৈ লৈ অহা হ'ব গতিকে বহুখিনি আপডেট থাকিব জয়ন্ত আমি এই মুহূৰ্তত CIDৰ কাৰ্যালয়ৰ পৰা শেহতীয়া খবৰ দৰ্শকক জনাইছোঁ মুখামুখিকৈ পৃথকে বিভিন্ন প্ৰকাৰেৰে তিনিওগৰাকী বৰ্তমান যি সিদ্ধাৰ্থ বৰা জলংচাদ নাৰ্জাৰী আৰু একেদৰে আন এগৰাকী পৰীক্ষিত শৰ্মা এই তিনিওজনক জেৰা কৰা হৈছে গতিকে এটা দীঘলীয়া সময়ৰ বাবে জেৰা কৰা হ'ব গতিকে আজিৰ দিনটোত বাকী 4গৰাকী যাক এতিয়া হোটেলত ৰখা হৈছে তেওঁলোকক অনাৰ সম্ভাৱনা কিমান সম্ভাৱনা প্ৰকট আৰু সম্ভাৱনা খুবেই গুৰুত্বপূৰ্ণ কাৰণ আজি
লকআপত অন্তিমটো নিশা কটাব 5 অভিযুক্তই যদি চোৱা যায় এই যিটো জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ সন্দৰ্ভত 3 অভিযুক্ত অমৃতপ্ৰভা মহন্ত শ্যামকানু মহন্ত লগতে যি সন্দীপন গাৰ্গ এই 3গৰাকী অভিযুক্ত কাইলৈ জেললৈ পঠোৱা হ'ব গতিকে তাৰ পূৰ্বেই এই প্ৰবাসী অসমীয়াসকলৰ ভাষ্য আৰু পূৰ্বতে তেওঁলোকে দিয়া ভাষ্যৰ সৈতে এই মিল বা অমিলৰ কথাটো খুবেই প্ৰাসংগিক হিচাপে এই মুহূৰ্তত বিবেচিত হৈছে তেওঁলোকক প্ৰবাসী অসমীয়াসকলৰ পৰা বৰ্তমান ভাষ্য সংগ্ৰহ কৰি থকা হৈছে যদি পৰ্যায়ক্ৰমে যদি আজিৰ দিনটোতে এই 3 প্ৰবাসী অসমীয়াক যিহেতু প্ৰথমে লৈ অহা হৈছে তেওঁলোকৰ ভাষ্য এছআইটি গ্ৰহণ কৰি যদি পোনে পোনে তেওঁলোকক আদালতলৈ লৈ যায় তেতিয়াহ'লে তেওঁলোকক পৰ্যায়ক্ৰমে কিন্তু পিছৰ কেইগৰাকী অসমীয়া কিন্তু এছআইটিত হাজিৰ হোৱাৰ কিন্তু কিছু সময় বিলম্ব হ'ব গতিকে আমি দেখিছোঁ শতাব্দী বৰা আহিছে তেওঁ বহুখিনি অভিযোগ কৰিছিল জুবিন গাৰ্গে টকাৰ হিচাপ বিচাৰিছিলে খঙতে মোবাইল দলিয়াই দিছিল আৰু বহুখিনি কথা জুবিন গাৰ্গৰ এই গোটেই মৃত্যুৰ ঘটনাৰে এক প্ৰকাৰ জড়িত হৈ থকা কিন্তু বহুখিনি কথাই বহুখিনি বিস্ফোৰণ এক প্ৰকাৰ ঘটাইছিল সেইগৰাকী শতাব্দীয়ে আৰু অৱশেষত শতাব্দীক আজি দ্বিতীয়বাৰৰ বাবে এছআইটিয়ে বিচাৰিছে আৰু নিজে শতাব্দী আহি উপস্থিত হৈছে আৰু কিছু সময় পিছত তেওঁক আদালতত সেইসমূহ বিষয় ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হ'ব কিন্তু পৰ্যায়ক্ৰমে যদি চাওঁ তেতিয়াহ'লে যিগৰাকী শ্যামকানু মহন্ত মূল অভিযুক্ত বুলি বিবেচিত তেওঁৰ বিৰুদ্ধে 2টাকৈ গোচৰ ৰুজু হৈছে ইডিয়ে নিজাববীয়াকৈ কেছ লৈছে আৰু সেইগৰাকী শ্যামকানু মহন্তৰ যিসমূহ চাৰ্টাৰ্ড একাউণ্টেণ্ট বা তলৰ পৰ্যায়ৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক আজি তলব কৰা হৈছে তেওঁলোকক আমি দেখিছোঁ 10 পৰা 10:30 বজাৰ ভিতৰতে আটাইকেইগৰাকী বিষয়া কৰ্মচাৰী আহি উপস্থিত হৈছে আমি দ্বিতীয় দিনৰ বাবে দেখিছোঁ যিহেতু এছআইটিয়ে যোৱা 21টা দিন ধৰি যিদৰে তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ আজি 25টা দিন হৈ গৈছে কিন্তু তাৰে মাজতে অতিকৈ গুৰুত্বপূৰ্ণ এটা বিষয় যে জুবিন গাৰ্গৰ পত্নী জুবিন গাৰ্গৰ ভগ্নী জুবিন গাৰ্গৰ গোটেই সহবন্ধু বৰ্গৰ মাজত যদি আমি যিটো এটা ডিজিটেল আন্দোলন এই মুহূৰ্তত দেখিছোঁ আটাইয়ে দাবী কৰিছে যে 10 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় বিচাৰিছে এটা ডিজিটেল আন্দোলন এই মুহূৰ্তত ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে #জুবিন গাৰ্গৰ ন্যায় কথাটো তেওঁলোকে উল্লেখ কৰিছে কিন্তু যদি চোৱা যায় 10 দিন আৰক্ষীয়ে বিষয়টোত কিমান প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি তেওঁলোকৰ যি তদন্তৰ প্ৰক্ৰিয়া সেই কিমান ক্ষিপ্ৰতৰ কৰে সেয়া অসমবাসীয়ে নজৰত ৰাখিব জয়ন্ত দীপাংকৰ আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে শ্যামকানু মহন্ত অমৃতপ্ৰভা মহন্ত সন্দীপন গাৰ্গ এই 3জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ ক্ষেত্ৰত আকৌ জিম্মাত ল'ব এছআইটিয়ে চিআইডিয়ে চাওক 14 তাৰিখে অৰ্থাৎ কাইলৈ ম্যাদ উকলিব 5 অভিযুক্তৰ সেয়া শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ নৰেশ্বৰ বৰা আৰু আনগৰাকী হৈছে পৰেশ বৈশ্য জুবিন গাৰ্গৰ 2গৰাকী পিএছঅ তেওঁলোকক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই তেওঁলোকৰ টকা সৰলুকিৰ যিসমূহ অভিযোগ বা তথ্য প্ৰমাণ এছআইটিয়ে পাইছিল সেই ভিত্তিতে তেওঁ সেই দেহৰক্ষী 2জনক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে আন 3 অভিযুক্তক যিহেতু 1 তাৰিখে তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল 2গৰাকী ব্যক্তিক গতিকে তেওঁলোকক 14 দিন পৰ্যায়ক্ৰমে 5 দিন পৰ্যায়ক্ৰমে 7 দিন এই যি জিম্মাৰ যিখিনি সময় থাকে সেয়া কাইলৈ উকলিব গতিকে 14 দিন সৰ্বাধিক আৰক্ষীয়ে একগৰাকী অভিযুক্তক জিম্মাত ল'ব পাৰে গতিকে কাইলৈ নিশ্চিত আটাইকেইগৰাকী ব্যক্তিক আদালতত হাজিৰ কৰাই কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিব তাৰ বিপৰীতে আন যি 2গৰাকী ব্যক্তি আছে অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী এই 2গৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে 3 অক্টোবৰত তেওঁলোকক 14 দিনৰ বাবে জিম্মাত লৈছিলে গতিকে 16 অক্টোবৰত তেওঁলোকক আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰিব জেলত এই মুহূৰ্তত যি ধৰণৰ ব্যৱস্থা থাকে সেয়া প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা অত্যাধুনিক আছুতীয়া কোঠা তাত CCTV সংলগ্ন কৰা হৈছে আৰু তাত যাতে কোনো কয়দী বা হাজতি যে তালে অতি সহজে আহিব নোৱাৰে সংস্পৰ্শত থাকিব নোৱাৰে তাৰ প্ৰতিও বিশেষ ব্যৱস্থা এই মুহূৰ্তত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে একেদৰে এটা ডাঙৰ প্ৰত্যাহ্বান থাকিব জেল কৰ্তৃপক্ষৰ বাবে কাৰণ জুবিন গাৰ্গৰ বিগ ফেন বুলি যদি কেইটামান আমি শীৰ্ষত নাম ৰাখিব পাৰোঁ শেহতীয়া সময়ছোৱাত দেখিছোঁ তেওঁলোকে আন্দোলনমুখী এক প্ৰকাৰ পৰিৱেশ সূচনা কৰিছিল বিভিন্ন তেওঁলোকক অভিযোগত NSA পৰ্যন্ত লগাই সেই কেইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰি যিহেতু জেলত ৰখা হৈছে সেই তাৰে ভিতৰত কিন্তু ভিক্টৰ দাস তাৰ ভিতৰত কিন্তু অজয় ফুকন আন কেইবাগৰাকীও আনমুঠ 11গৰাকীকৈ জুবিন অনুৰাগীক কিন্তু এই মুহূৰ্তত কেন্দ্ৰীয় কাৰাগাৰতে ৰখা হৈছে গতিকে সেই কেইগৰাকী ব্যক্তিক যদি আৰক্ষীয়ে এটা নিৰাপত্তাৰ দিশটো সূচনা কৰে তেতিয়াহ'লে সেই কেইগৰাকী ব্যক্তিক কিন্তু গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা হয়তো মঙলদৈ নতুবা মৰিগাঁও জিলালৈ তেওঁলোকক স্থানান্তৰ কৰাৰ এটা পূৰ্ণ সম্ভাৱনা আছে কাৰণ একেখন কাৰাগাৰত ভিক্টৰ থাকিব তাত শ্যামকানু মহন্ত বা জুবিন গাৰ্গৰ এই অভিযুক্তকেইটা থাকিব সেয়া আৰক্ষীয়ে কোনোপধ্যে মানি লোৱা নাই আৰু তাৰ সমান্তৰালকৈ তেওঁলোকে এই ধৰণৰ ব্যৱস্থাৰ প্ৰতি তেওঁলোকে আগবাঢ়িছে কাৰণ ভাজত
সময় খুবেই কম আজি নিশাটো পাৰ হ'লেই কিন্তু কাইলৈ 5 অভিযুক্ত কেন্দ্ৰীয় কাৰাগাৰত যাব ভিতৰত থকা 11 অনুৰাগী এক প্ৰকাৰ ক্ষোভিত জ্বলিত হৈ আছে আৰক্ষীৰ ওপৰত এই মুহূৰ্তত আশ্বস্ত হ'ব পৰা নাই তদন্তকাৰী আৰক্ষী বা গোটেই বিভাগটোৱে গতিকে চৰকাৰ খুবেই বিষয়টোক লৈ তেওঁলোক খুব চিন্তিত হৈ পৰা ধৰণৰ এটা পৰিৱেশ সূচনা হৈছে তাৰ লগে লগে ডিজিটেল আন্দোলনৰ কথা পুনৰবাৰ কৈছোঁ যে ডিজিটেল আন্দোলন আৰম্ভ হৈছে 10 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় ব্যৱস্থাটো বা শাস্তিৰ যিটো কথা সেই কথাটো প্ৰাসংগিক হিচাপে বিবেচিত হৈছে ফাৰ্ষ্ট ট্ৰেক আদালতৰ কথাটো পূৰ্বৰে পৰা বিভিন্নজনে দাবী উত্থাপন কৰি আহিছিল সেয়া কিন্তু এই মুহূৰ্তত কোনো দিশ আৰু চৰকাৰ বা প্ৰশাসনে বিবেচনা নকৰিলেও কিন্তু এই 10 দিনত কিমান দূৰ সম্ভৱ জুবিন গাৰ্গৰ এই গোটেই মৃত্যুৰ ঘটনাত ন্যায় দিবলৈ আৰক্ষী প্ৰশাসন সেয়া কিন্তু সময়ত স্পষ্ট হ'ব জয়ন্ত ধন্যবাদ জনাইছো দীপাংকৰ এইখিনি মুহূৰ্তত আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম ডিজিটেল যুদ্ধৰ কথা কোৱা হৈছে ডিজিটেল আন্দোলনৰ কথা কোৱা হৈছে পত্নী আৰু ভগ্নীয়ে পুনৰবাৰ 10 দিনৰ সময়সীমা বান্ধি ছ'চিয়েল মিডিয়াত তাৎপৰ্যপূৰ্ণ পোষ্ট 10 দিনৰ ভিতৰত আমি ন্যায় বিচাৰিছো বুলি জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে আজি কিছু মুহূৰ্ত পূৰ্বে ছ'চিয়েল মিডিয়াত তেনেকুৱা কিছু পোষ্ট আৰু যি পোষ্টক লৈ এই মুহূৰ্তত ডিজিটেল আন্দোলন এক প্ৰকাৰ আৰম্ভ হৈছে 10 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়াৰ দাবীৰে এই পোষ্ট লগতে ৰাজেশ ভূঞা আৰু বিভিন্নজনে ফেচবুকত পোষ্ট কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে দি আহিছে এটাৰ পিছত আনটো পোষ্ট আৰু মাত্ৰ 5টা দিন পাছতে জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হ'ব আজিও সমগ্ৰ অসমবাসীৰ সৈতে ন্যায়ৰ আশাত বন্দী জুবিন গাৰ্গৰ পৰিয়াল জুবিনবিহীনভাৱে উকলিল 25টা দিন এতিয়াও মৃত্যুৰ প্ৰকৃত ৰহস্য ভেদ হোৱা নাই জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ ন্যায়ৰ বাবে গৰিমা গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে দেওবাৰে নিশাও দিছিল আৱেগিক ফেচবুক পোষ্ট আৰু আজি দিনৰ ভাগত পুনৰ এনেদৰে #We need Jubin Garg justice within 10 days #justice for Jubin Garg লিখি আকৌ এই পোষ্ট পত্নী গৰিমা গাৰ্গৰ একেদৰে ভগ্নী পামী বৰঠাকুৰৰ জনজাতিকৰণৰ দাবীত ডিব্ৰুগড়ত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিবাদ সাব্যস্ত ডিব্ৰুগড় চহৰৰ চৌকিডিঙি চাৰিআলিত প্ৰতিবাদ কোচ ৰাজবংশীক শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ মুখত নো এছচি নো ৰেষ্ট শ্লোগান No rest, no rest. No rest, no rest. No rest, no rest. No rest, no rest. No comota, no rest. No comota, no rest. Solise, soliboy. Tu mi solia. Mi solia, mi solia. No rest, no rest. No rest, no rest. No comota, no rest. No comota, no rest. No rest, no rest. No rest, no rest. BJP Sarkar, hi, hi. Hi, 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 hi. No rest, no rest. No rest, no rest. কোচ ৰাজবংশীসকলক জনজাতিকৰণৰ যি প্ৰক্ৰিয়া চলিছে অসম চৰকাৰে এক পৰিকল্পনা কৰিছে ষড়যন্ত্ৰ কৰিছে অব্যক্ত গোৱালপাৰাৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ দি বাকীসকলক জনজাতিকৰণৰ মৰ্যাদা বঞ্চিত কৰাৰ যি পৰিকল্পনা কৰিছে এই ক্ষেত্ৰত আমি চৰকাৰক ধিক্কাৰ দিছোঁ আৰু আমি এই সিদ্ধান্ত আমি কেতিয়াও গ্ৰহণযোগ্য নহয় গতিকে চৰকাৰক আমি আজি আমাৰ ধৰ্মঘটস্থলীৰ পৰা আমি চৰকাৰক আহ্বান আৰু দাবী দুয়োটাই জনাইছোঁ যি বিভাজন নাছিলে বিভাজন নাছিল পৰিহাৰ কৰি সমগ্ৰ অসমৰ কোচ ৰাজবংশীসকলক এটা পদ্ধতিৰে 1986 চনত আমাক যি জনজাতিকৰণ মৰ্যাদা প্ৰদান দিছিলে সেই 1996 চনৰ ভিত্তিত বৰ্তমান ৰাজ্যসভাত আমাৰ সেই বিধেয়কখন এতিয়াও পৰি আছে গতিকে সেই বিধেয়কৰ ভিত্তিত আমাক জনজাতিকৰণ খুব কম সময়ৰ ভিতৰত 26 ইলেকশ্যনৰ আগত দিব লাগে কোচ ৰাজবংশী জনগোষ্ঠীটো আমি ইমান দুৰ্বল নহয় আজি আমি বুজি পাইছোঁ তেখেতলোকে এবাৰ টুপি পিন্ধাব এবাৰ লালিপপ দিব আমি লালিপপ খাই নাথাকোঁ কাৰণ কেলে আজি চৰকাৰখনে বুজি পাইছে এইবাৰ যদি অতি শীঘ্ৰে 6 জনগোষ্ঠী জনজাতিকৰণটো যে আমাৰ প্ৰদান নকৰে 26ত তেখেতলোকৰ বহুতখিনি অসুবিধা হ'ব তেখেতলোকে গম পাইছে
চিপাঝাৰত দৰং জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান গৰুখুটি ৩ নম্বৰ ঢলপুৰত উচ্ছেদ প্ৰশাসনৰ প্ৰায় ৩০০ বিঘা ভূমি দখলমুক্ত কৰিব প্ৰশাসনে ১৬৯টা পৰিয়ালৰ দখলত আছিল চৰকাৰী ভূমি উচ্ছেদ হ'বলগীয়া পৰিয়ালে নিজেই এৰি যায় ঘৰ বাৰী দখলমুক্ত হোৱাৰ লগে লগে বৃদ্ধি পাব গৰুখুটিৰ পৰিসৰ পূৰ্বে ১০,০০০ বিঘা ভূমি কৰা হৈছিল দখলমুক্ত ভূমিত আৰম্ভ কৰিছিল গৰুখুটি কৃষি প্ৰকল্প পুনৰ উচ্ছেদৰ পাছত বৃদ্ধি পালে গৰুখুটিৰ ভূমি সেই সময়ত ২০০০ পৰিয়ালক উচ্ছেদ কৰিছিল প্ৰশাসনে নিশ্চয়কৈ মই উপস্থিত আছোঁ চিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুটি কৃষি প্ৰকল্পত আৰু ৩ নম্বৰ ঢলপুৰত পুনৰ প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে যিহেতু এই ঢলপুৰত বহু পৰিয়ালে বেদখল কৰি আছিল এই বেদখল মুক্ত কৰাৰ কাৰণে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰথমতে পৰিয়ালসকলক আচলতে জাননী দিয়া হৈছিল আৰু শেহতীয়াকৈ এই ধৰণে জাননী আঁৰি দিয়া হৈছে যাতে যিসকল পৰিয়ালে এই ৩ নম্বৰ ঢলপুৰত ডাক ১ নম্বৰ অংশত যিসকলে বেদখল কৰিছে তেওঁলোকে এই স্থান এৰি যাবৰ কাৰণে এক জাননী জাৰি কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে বহু পৰিয়ালে আচলতে নিজে ঘৰসমূহ ভাঙি ইয়াৰ পৰা স্থানান্তৰ হ'বৰ কাৰণে আৰম্ভ কৰিছে আমি দেখোঁ আচলতে নিজে ঘৰসমূহ ভাঙিছে পৰিয়ালসকলে প্ৰথমতে জানিব বিচাৰিছোঁ যে কিমান পৰিয়াল ইয়াতে আছে যদি আপোনালোকে ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণে ব্যৱস্থা কৰিছে হয় নমস্কাৰ আমি ইয়াতে আমাৰ যি যোৱা ছেপ্টেম্বৰ মাহৰ ৬ আৰু ৭ তাৰিখে আমি ইয়াতে জাননী জাৰি কৰিছিলোঁ আৰু সেই জাননীত আমি ১৬৯ ঘৰ পৰিয়ালক আমি ইতিমধ্যে জাননী জাৰি কৰিছিলোঁ ইয়াৰ পৰা তেওঁলোকক ১৫ দিনৰ সময়সীমা দিয়া হৈছিলে যে তেওঁলোকে ইয়াৰ পৰা ঘৰ নিজে নিজে খুলি যাবৰ কাৰণে আৰু ১৬৯ ঘৰ পৰিয়াল ইতিমধ্যে যাবৰ কাৰণে তেওঁলোকে যোজাও কৰিছে তেওঁলোকে আমি দেখিছোঁ যে তেওঁলোকে নিজে নিজে ঘৰ খুলি তেওঁলোক এই ঠাইৰ পৰা যাব চেষ্টা কৰিছে আপোনালোকে আপোনাৰ ক'ত মাটি ক'ত দিছে আপোনালোকে নাই প্ৰশাসনৰ পৰা তেনেকুৱাকৈ মাটি ক'তো দেখুৱাই দিয়া হোৱা নাই এওঁলোকক মাত্ৰ ১৫ দিনৰ সময়সীমা দিয়া হৈছিলে যে এই ঠাই এওঁলোকে ত্যাগ কৰিব লাগে আৰু এওঁলোকে প্ৰশাসনৰ প্ৰতি প্ৰশাসনক সঁহাৰি জনাই এওঁলোকে নিজে নিজেই এই ঠাইৰ পৰা অন্য ঠাইলৈ যাবলৈ যোজা কৰিছে ক'ত যাব কি ধৰণে নিয়াৰ ব্যৱস্থা কৰিছে ক'ত যাব এতিয়া চৰকাৰে ভাঙি দিয়া এতিয়া যাব লাগিব ক'ৰবাত নহয় ক'ৰবাত যাব লাগিব এতিয়া যাবলগীয়া মাটি নাই এতিয়া মাটিটো চৰকাৰৰ পৰা দিলে ভাল হ'ব তাৰমানে আমাৰ বহুত মাটি একজন এটা ঘৰৰ ১০ বিঘা ১২ বিঘা এনেকৈ মাটি আছিল আপোনালোকৰ আগতে ক'ত আছিল আপোনালোকৰ পূৰ্বপুৰুষ ইয়াতে আছিল হয় আমি জনামতে আমি সৰুৰ পৰা ইয়াতে ডাঙৰ হৈছোঁ আমি এতিয়া জানিব পাৰিছেনে যে কৃষি প্ৰকল্পৰ যিটো গৰুখুটি কৃষি প্ৰকল্পত মাটিখিনি যাব সেইটো গম পাইছে হয় এইটো ইতিমধ্যে গম পাইছোঁ আমি এৰি দিবৰ কাৰণে সাজু হৈছে তাৰমানে মাটি এতিয়া এৰি দিবৰ কাৰণে আমি সাজু মানে কি এতিয়া চৰকাৰে যাবলৈ আমাক বাধ্য কৰাই আছে এতিয়া আমাৰ উপায় নাই এতিয়া যাবই লাগিব নিশ্চয়কৈ আমি দেখুৱাম যে যিসমূহ ঘৰ আচলতে নিজে ভাঙি নিবৰ কাৰণে আৰম্ভ কৰিছে পৰিয়ালসকলে আৰু প্ৰশাসনে আচলতে বুলডেজাৰ অৰ্থাৎ JCB এক্সকেভেটৰ লগোৱাৰ পূৰ্বে নিজৰ ঘৰ ভাঙি নিজে ইয়াৰ পৰা ঢাপলি মেলিছে পৰিয়ালসকলে ইজৰাইল হামাছৰ যুদ্ধৰ অন্ত গাজা যুদ্ধৰ সমাপ্তি গাজা যুদ্ধবিৰতিৰ ৩ দিন অতিক্ৰম হ'ল ২ বছৰৰো অধিক কাল হামাছৰ কবলত থকা অৱশিষ্ট ইজৰাইলী বন্দীকেইগৰাকীয়ে আজি মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে একেদৰে ইজৰাইলে মুকলি কৰি দিব পেলেষ্টাইনী কাৰাবন্দীসকলক দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে গাজা যুদ্ধৰ সমাপ্তি ঘটাবলৈ ঘোষণা কৰি ইজৰাইল অভিমুখে ৰাওনা হয় আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ঘোষণা কৰে যে মধ্যপ্ৰাচ্য এতিয়া শান্তিৰ বাবে পৰৱৰ্তী পদক্ষেপৰ বিষয়ে বিশ্ব নেতাসকলে মিলিত হৈছে আৰু আলোচনা কৰিব বুলি কয় ডোনাল্ড ট্ৰাম্পে শান্তি চুক্তি স্বাক্ষৰ কৰাৰ পূৰ্বে ট্ৰাম্পে গাজা ভ্ৰমণ কৰিব বুলি উল্লেখ কৰে উল্লেখযোগ্য যে গাজা যুদ্ধৰ অন্ত পৰাৰ উপলক্ষে ট্ৰাম্পে ইজৰাইলী সংসদত সম্বোধন কৰিব ইপিনে যুদ্ধ অন্ত পৰাৰ খবৰে পেলেষ্টাইনীবাসীক আহ্লাদিত কৰি তুলিছে পেলেষ্টাইনৰ আন প্ৰান্তলৈ যোৱা হাজাৰ হাজাৰ লোক গাজা চহৰৰ ফালে পুনৰ ঢাপলি মেলিছে হেৰুৱা ঘৰ পুনৰ বিচাৰি এইসকল পেলেষ্টাইনী নাগৰিক পুনৰ ধাৱমান হৈছে পুনৰ নতুন সুৰুজে ভুমুকি মাৰিব গাজা ষ্ট্ৰীপত সেই হত্যালীলা সেই ধ্বংসলীলা সেই বিভীষিকা আৰু নাথাকিব গাজা ষ্ট্ৰীপত যুদ্ধবিৰতিৰ 3 দিন
গাজাত যুদ্ধবিৰতি 3 দিন অতিক্ৰম কৰিছে লাহে লাহে শান্তি উভতি আহিছে গাজা ষ্ট্ৰীপলৈ যি গাজা ষ্ট্ৰীপত 2 বছৰৰো অধিক সময় ধৰি নিৰবিচ্ছিন্নভাৱে আক্ৰমণ চলাই আহিছে হামাছ নিষেধ কৰাৰ নামত অভিযান চলাই আহিছে ইজৰাইল ডিফেন্স ফৰ্চে আৰু সেই আক্ৰমণত গাজা ষ্ট্ৰীপৰ প্ৰায় 80% আন্তঃগাঁথনিয়ে মাটিৰ লগত ধূলিৰ লগত মিহলি হৈ পৰিছে 2023 চনৰ 7 অক্টোবৰ আৰু ইয়া 2025 চনৰ আজি হৈছে 13 অক্টোবৰ 2025ৰ 7 অক্টোবৰত 2 বছৰ অতিক্ৰম কৰিছে এই যুদ্ধখনে আৰু তাৰ পিছতে ডোনাল্ড ট্ৰাম্পৰ তৎপৰতাত এই শান্তি চুক্তি সম্ভৱ হৈছে যুদ্ধবিৰতি সম্ভৱ হৈছে 20 দফীয়া দাবী 20 দফীয়া চৰ্ত আৰু সেই চৰ্তৰ কেইবাটাও চৰ্তৰ প্ৰতি সমৰ্থন জনাইছিল হামাছে সমৰ্থন জনাইছিল ইজৰাইলে আৰু তাৰে পৰিপ্ৰেক্ষিতত যেনাকৌ শান্তি উভতি আহিছে গাজা ষ্ট্ৰীপলৈ য'ত নেকি 15 লক্ষাধিক লোক গৃহহাৰা হৈছিল প্ৰায় 65,000 লোকে প্ৰাণ হেৰুৱাইছিল ইজৰাইলৰ আক্ৰমণত গাজা ষ্ট্ৰীপত লাখৰো অধিক লোক ঘূণীয়া হৈছিল গতিকে সেই বিভীষিকাময় দিনৰ এতিয়া জবনিকা পৰাৰ পথত এই আমি দেখুৱাইছো দৃশ্য গৃহহাৰা যিসকল লোকে প্ৰাণৰ মমতাত গাজা ষ্ট্ৰীপ এৰি পলায়ন কৰিছিল সেই লোকসকলে আকৌ নিজৰ আপোন ঘৰখন বিচাৰি ধাৱমান হৈছে যোৱা 2 বছৰত এফালে প্ৰাণঘাতী আক্ৰমণ প্ৰতিদিনেই ইজৰাইলৰ প্ৰাণঘাতী আক্ৰমণ সমান্তৰালকৈ দুৰ্ভিক্ষৰ কৰাল গ্ৰাসত পৰিছিল সম্পূৰ্ণ গাজা হাজাৰ হাজাৰ নিৰীহই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল চৰকাৰী সূত্ৰ অনুসৰি প্ৰায় 65,000 নিৰীহই প্ৰাণ হেৰুৱাইছিল ইজৰাইলৰ আক্ৰমণত এয়া ইজৰাইল অভিমুখে ডোনাল্ড ট্ৰাম্প দুবছৰৰো অধিক কাল হামাছৰ কবলত থকা অৱশিষ্ট ইজৰাইলী বন্দীকেইগৰাকীয়ে আজি মুক্তি লাভ কৰাৰ সম্ভাৱনা একেদৰে ইজৰাইলে মুকলি কৰি দিব পেলেষ্টাইন আজি ৰব আৰু আমি তেওঁলোকক কৈছো যে নোটিছো পঠিয়াইছো যে সকলোৱে আহি আমাৰ এছআইটিৰ সন্মুখত সুহৰিৰে আহি ষ্টেটমেণ্ট দিব লাগিব ষ্টেটমেণ্ট চলি আছে এতিয়া চাওক পোষ্টমৰ্টম ৰিপৰ্টটো পাব্লিক ডকুমেণ্ট নহয় এইটো আমি কোৰ্টত জমা দিম সেইটো পাব্লিক কৰাৰ তেনেকুৱা কোনো কথা নাই এইটো এটা ভুল খবৰ ওলাইছে যে 4টা বজাত অহাকালি পোষ্টমৰ্টম ৰিপৰ্টটো দেখুওৱা হ'ব তেনেকুৱা একো কথা নাই সেইটো আমি কোৰ্টত জমা দিম আৰু কোৰ্টতহে যাব সেইটো পাব্লিক কৰাৰ কোনো কথা তেনেকুৱা নাই সেইটো আমি বিচাৰা ৰিপৰ্ট পাইছো পোষ্টমৰ্টম ৰিপৰ্টো এতিয়া পাইছো আৰু সেইখিনি আমি তদন্তত লৈছো আৰু তদন্ত ঠিক মতে চলি আছে আইনত যি সময়সীমা বান্ধি দিয়া আছে সেই সময়সীমাৰ ভিতৰত আমি তদন্ত সম্পূৰ্ণ কৰি কোৰ্টত ৰিপৰ্ট দিম আমি সকলো প্ৰকাৰৰ যত্ন কৰি আছো যাতে অনতি পলমে আমি তদন্ত এটা লজিকেল কনক্লুজনত আহিব পাৰোঁ আমি দিনে নিশাই কাম কৰি আছো এছআইটিয়ে আৰু আইনত যিটো সময়সীমা আছে তাৰ ভিতৰতে আমি প্ৰতিবেদন কোৰ্টত দাখিল কৰিম ছিংগাপুৰৰ পৰা ইতিমধ্যে আপোনালোকে গৈছে 4জন আহিলে এজন আগতে আহিছিল আজি 3জন আহিছে আজি আৰু এজন আহিব বুলি আমি খবৰ পাইছো তেওঁ আহিলক আৰু অহাকালিও কেইজনমান অহা কথা আছে গতিকে মই কৈছো যেটো আপোনালোকক যে 2 দিনমানৰ ভিতৰতে সকলোৱে আৰু কিছু সংখ্যক লোক ছিংগাপুৰৰ পৰা আহি এছআইটিৰ ওচৰত হাজিৰ হ'ব আমাৰ আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ যেটো মিউচুৱেল লিগেল এছিষ্টেন্স ৰিকুৱেষ্ট ছিংগাপুৰত গৈ পাইছে সেই ৰিকুৱেষ্টত আমি তেওঁলোকৰ পৰা পাৰ্মিশ্যন বিচাৰিছো ইতিমধ্যে বিচাৰিছো যোৱা 30 ছেপ্টেম্বৰতে সেই ৰিপৰ্ট গৈ ছিংগাপুৰত এটৰ্নি জেনেৰেলৰ অফিচত গৈ পাইছে তাত আমি অসম আৰক্ষীক
তাত গৈ তদন্ত কৰা পাৰ্মিশ্যন ইতিমধ্যে বিচাৰিছোঁ। সেই পাৰ্মিশ্যন আহিলে আমি যাম, আমাৰ ফালৰ পৰা ৰেডি আছোঁ। আৰু বাকী যিখিনি তথ্য লাগে সেইখিনিও আমি সেই ৰিপৰ্টত বিচাৰিছোঁ। আৰু আমি আশাবাদী যে আমি খুব সোনকালে এটা পজিটিভ ৰেছপন্স তেওঁলোকৰ পৰা পাম। তেওঁলোকৰ তাতো এটা তদন্ত চলি আছে। সেই তদন্তৰ কাৰণে কিছু তথ্য তেওঁলোকে আমাৰ পৰা বিচাৰিছে, সেইটোও আমি তেওঁলোকক দিছোঁ। গতিকে তেওঁলোকেও তদন্ত কৰি আছে আৰু আমাৰ তদন্ত আমাৰ ভালকে চলি আছে। আৰু আমি তেওঁলোকৰ পৰা যিখিনি এছিষ্টেঞ্চ বিচাৰিছোঁ সেইখিনি গৈ পাইছে। আৰু তেওঁলোকৰ পৰা গ্ৰীণ ছিগনেল পালে আমাৰ টিমো যাব আৰু তেওঁলোকৰ পৰা যিখিনি তথ্য আমি বিচাৰিছোঁ সেইখিনিও আমি পাম। সেইখিনি ডিটেইলছ আমাক দিয়া নাই। তেওঁলোকে আমি জনামতে এটা আমাক যিখিনি বিচাৰিছিলে তথ্য সেইখিনি আমি দিছোঁ। তেওঁলোকৰ তদন্ত শেষ হোৱাৰ পিছতহে আমি গম পাম তেওঁলোকৰ কি ফাইণ্ডিংছ আছে। যেতিয়া ৰিমাণ্ড শেষ হ'ব আমি আদালতৰ সন্মুখত তেওঁলোকক প্ৰডিউচ কৰিম। আদালতে তাৰ ওপৰত ফাৰ্দাৰ অৰ্ডাৰ কৰিব। চাওক, যিসকলৰ 14 দিনৰ ৰিমাণ্ড আমি লৈছোঁ, 14 দিনটো মেক্সিমাম। গতিকে 14 দিনতকৈ অধিক ৰিমাণ্ড পোৱাৰ কোনো আইনত প্ৰাৱধান নাই। গতিকে আমি 14 দিনে মেক্সিমাম এইটো আমি ইতিমধ্যে কেইজনমানৰ কাৰণে ইতিমধ্যে পাইছোঁ। সন্দীপন কাকে যিখিনি কথা কৈছে তেওঁৰ সকলোবোৰ কথা খোলাকে কোৱা নাই নেকি, লুকুৱাইছে নেকি কথাবিলাক? চাওক, তদন্তত এইখিনি চলি আছে। তদন্তত কোনে কি কৈছে এইটো এই সময়ত মই মন্তব্য কৰাটো উচিত নহয়। তেওঁলোকে আমাৰ কাষ্টডিত আছে, তেওঁলোকক আমি জেৰা কৰি আছো। বিশেষজ্ঞৰ কমিটিৰ ৰিপৰ্ট পাইছোঁ আমি সেই ৰিপৰ্ট আমি যথাসময়ত কোৰ্টত দাখিল কৰিম। ধন্যবাদ। SIT-য়ে তদন্ত সঠিকভাৱে আৰু ক্ষিপ্ৰতাৰে কৰি আছে। তদন্ত যি ধৰণে কৰিব লাগে আইনমতে সেইদৰে কৰি থকা হৈছে। আৰু ছিংগাপুৰত যিখিনি তদন্ত কৰিব লাগে তাৰ কাৰণে যিখিনি পদক্ষেপ ল'ব লাগে সেইখিনি আমি ইতিমধ্যে লৈছোঁ। আৰু আপোনালোকে জানে আমি ছিংগাপুৰৰ পৰা পাৰ্মিশ্যন বিচাৰিছোঁ। তেওঁলোকৰ পাৰ্মিশ্যন হ'লে আমি ভাৰতীয় তাত যিটো হাই কমিশ্যন আছে তেওঁলোকৰ লগতো যোগাযোগ কৰি আছোঁ। আমাৰ টীম যাব তেওঁলোকৰ পাৰ্মিশ্যন পালে, আৰু তেওঁলোকৰ পৰা আমি বিভিন্ন তথ্য বিচাৰিছোঁ। সেইখিনিও আমি সোনকালে পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। আস্থা ৰাখিব পাৰে অসমৰ ৰাইজে? নিশ্চয়। SIT-য়ে যি আইনত যিখিনি ব্যৱস্থা আছে সম্পূৰ্ণ আইনৰ ব্যৱস্থাৰ মাজেদি তদন্ত আগবঢ়াই লৈ গৈ আছে। ঘটনাস্থল পৰিদৰ্শন নকৰাকে যিটো তদন্ত কৰা হৈছে, বিশেষ বহুতে আচলতে এই মন্তব্যটো কৰিছে যে যিটো স্থানত ঘটনা সংঘটিত হৈছে সেইটো স্থানে পৰিদৰ্শন কৰা নাই। গতিকে চাওক, ঘটনাস্থলীটো যিটো কথা কৈছে এইটো ছিংগাপুৰত। আমি নিজাববীয়াকৈ ছিংগাপুৰত গৈ ঘটনাস্থলী প্ৰদৰ্শন কৰিব নোৱাৰোঁ। আমি তাত যাবৰ কাৰণে পাৰ্মিশ্যন ছিংগাপুৰৰ পৰা বিচাৰিছোঁ। আমি ইমিডিয়েটলি তদন্ত আৰম্ভ হোৱাৰ লগে লগে আমি এমলেটৰ জৰিয়তে, ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে আমাৰ তাত গৈ আমাৰ যি ঘটনাস্থলী প্ৰদৰ্শন ইনস্পেকশ্যন কৰা বা আৰু বিভিন্ন তদন্ত আছে সেইখিনিৰ তেওঁলোকক আমি পাৰ্মিশ্যন বিচাৰি পঠিয়াইছোঁ। সেইটো চাওক, এটা বেলেগ ছিংগাপুৰ এখন বেলেগ ৰাষ্ট্ৰ। আমি তেওঁলোকৰ লগত এক্টিভলি পাৰ্চু কৰি আছোঁ ভাৰতীয় হাই কমিশ্যনৰ থ্ৰুদি, যিহেতু তেওঁলোকেও এটা তদন্ত কৰি আছে। গতিকে সেই গোটেই বস্তুটো বিবেচনা কৰি তেওঁলোকে নিশ্চয় আমাক এটা পজিটিভ ৰিপ্লাই দিব। আমি আশাবাদী যে আমি গোটেই তদন্তখিনি তাত যিখিনি তদন্ত কৰিবলৈ আছে সেইখিনিও কৰিম, আৰু ইয়াত যিখিনি তদন্ত চলি আছে সেইখিনি হৈ আছে। আৰু ছিংগাপুৰৰ পৰা যিখিনি ৰেছপন্স পাব লাগে সেইখিনি আমি পজিটিভলি পাম খুব সোনকালে। কিন্তু এতিয়ালৈকে আমাৰ তদন্তত কোনো হেম্পাৰ হোৱা নাই, ভালকে তদন্ত চলি আছে। তালৈ যোৱাৰ কাৰণে যিটো পাৰ্মিশ্যন লাগে, পাৰ্মিশ্যন বিচাৰিছোঁ। এটা ভাৰত আৰু ছিংগাপুৰৰ মাজত চুক্তিও আছে। সেই চুক্তিমতে আমি আশাবাদী যে তেওঁলোকে আমাক কোঅপাৰেট কৰিব, আৰু সেই কোঅপাৰেট কৰিব, আৰু তেওঁলোকে আমাক গোটেই যিখিনি তেওঁলোকৰ তথ্য লাগে বা আমি গৈ তাত যিখিনি তদন্ত কৰিব লাগে তাৰ অনুমতি সোনকালে আমি পাম বুলি আশাবাদী। ধন্যবাদ।
already arrived earlier, as you are aware. So 3 more has arrived today. Can you get their names? Gyolangsat Narjari, Parikshit Sharma and Siddhartha Bora have arrived today. And we are expecting that in the next two days, more of them will come and depose before the SIT. And there are some news. Everybody, notice has been sent to everybody. And there are some news going on in the social media that by tomorrow 4 p.m. the postmortem report will be out. Is that true? It is not true news. Postmortem report is not a public document. We will submit it before the court. So tomorrow at 4 p.m. We have invited a few eminent people from the civil society. We will give them an update that we are giving you now. Only that. There is no question of making the postmortem report public. Thank you. The 14 days police remand of Siddharth Sharma and Shyamkanu Mahanta will be over by a few days. What's next? See, when the police remand is over, we will produce them before the court and the court will pass appropriate orders. Thank you. So any information can you reveal it to the media? Thank you very much. মুন্না প্ৰসাদ গুপ্তা SITৰ মূল তদন্তকাৰী বিষয়া জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তৰ মূল বিষয়া মুন্না প্ৰসাদ গুপ্তাই তদন্তৰ অগ্ৰগতিৰ খতিয়ান সন্দৰ্ভত কিছু মন্তব্য কৰিলে সংবাদ মাধ্যমৰ সন্মুখত আজি 3 গৰাকী SITৰ সন্মুখত হাজিৰ হোৱাৰ কথাতে উল্লেখ কৰিলে আৰু 2-4 দিনৰ ভিতৰত বাকি সকল প্ৰবাসী অসমীয়া আহিব বুলি তেওঁ আশাবাদী আৰু সাংবাদিকে প্ৰশ্ন কৰিছে 10 দিনৰ ভিতৰত ন্যায় প্ৰক্ৰিয়াটো আগবঢ়াই নিব পাৰিবনে নাই এই প্ৰসংগত তেওঁ কৈছে যিখিনি সময়ৰ প্ৰয়োজন হয় সেই সময়ৰ গণ্ডিত থাকিয়েই এখন শক্তিশালী চাৰ্জশিট প্ৰস্তুত কৰা হ'ব প্ৰতিবেদন দাখিল কৰা হ'ব সেই কথা উল্লেখ কৰিলে মুন্না প্ৰসাদ গুপ্তাই অতীত সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছো পুনৰবাৰ দীপাংকৰ SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই জয়ন্ত ইতিপূৰ্বে উল্লেখ কৰিছে 3 গৰাকী প্ৰবাসী অসমীয়া আজি হাজিৰ হৈছে আৰু আজি পিছবেলাখন আন এগৰাকী প্ৰবাসী অসমীয়া হাজিৰ হ'ব দুদিনৰ ভিতৰত বাকি কেইগৰাকী প্ৰবাসী অসমীয়া হাজিৰ হোৱাৰ বাবে তেওঁ আশ্বাস দিছে আৰু তেওঁ কৈছে তেওঁলোকে সহযোগিতা কৰিছে আহিব গতিকে আজিৰ দিনটোত যদি 4 গৰাকী প্ৰবাসী অসমীয়া হাজিৰ হয় তেতিয়াহ'লে কাইলৈ গুৱাহাটীত এটা গোপন স্থানত আত্মগোপন কৰি থকা বাকি 3 গৰাকী প্ৰবাসী অসমীয়াই SITত হাজিৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কোৱা হৈছে যে ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰি বৰ্তমান SITয়ে ছিংগাপুৰ যাবলৈ প্ৰায় সাজু হৈছে গ্ৰাউণ্ড জিৰোত তেওঁলোকে ভিজিট কৰিব গ্ৰাউণ্ডৰ পৰা তেওঁলোকে ভিডিঅ'গ্ৰাফিৰ সহায়ত হোটেলখন সেই ইয়টখন বা তাত যিসকল আনুষংগিক লোক আছে সেই সকল লোকৰ ভাষ্য SITয়ে সংগ্ৰহ কৰিব তাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হৈছে আৰু সময়খিনি কথা তেওঁ নিৰ্ধাৰণভাৱে তেওঁ সময়টো ঘোষণা কৰা নাই তেওঁলোকে যাবলৈ সাজু বুলি কৈছে আৰু 2-এটা অৰ্ডাৰৰ বাবে তেওঁলোকে বাট চাইছে যেতিয়া তেওঁলোকে অনুমতি লাভ কৰে তেতিয়া তেওঁলোকে ছিংগাপুৰলৈ ৰাওনা হ'ব গতিকে আমি কৈছো পূৰ্বতে যে ৰিমাণ্ড শেষ হোৱাৰ পিছত কাইলৈ 2+3 অৰ্থাৎ 2 গৰাকী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ 2 দেহৰক্ষী আৰু জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ এই 5 গৰাকী ব্যক্তিক কাইলৈ জেললৈ প্ৰেৰণ কৰা হ'ব হেয়াও নিশ্চিতি ইমুটা প্ৰকাশ কৰিছে SITৰ মুৰব্বীগৰাকীয়ে আৰু মুন্না প্ৰসাদ গুপ্তাই স্পষ্ট ভাষাৰে কৈছে যে GMCHৰ চূড়ান্ত পোষ্টমৰ্টম ৰিপৰ্টটো ইতিমধ্যেই SITয়ে লাভ কৰিছে তেওঁলোকে সেই প্ৰতিবেদনটো আদালতত জমা দিব পৰ্যায়ক্ৰমে আইনৰ যিখিনি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ মাধ্যমেৰে 10 দিনৰ ভিতৰত যে আইনৰ প্ৰক্ৰিয়াখিনি যে শেষ হ'ব এয়াতেও আশ্বাস প্ৰদান কৰা নাই ছ'চিয়েল মিডিয়াত আন্দোলন হৈছে ডিজিটেলি যিটো আন্দোলন এই মুহূৰ্তত আৰম্ভ হৈছে তাত কোৱা হৈছে যে 10 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিব লাগে মৃত্যুৰ তদন্ত কৰিব লাগে আৰু উচিত ব্যৱস্থা কৰাৰ বাবে যিদৰে এক প্ৰকাৰ এটা হেঁচা এই গোটেই তদন্ত প্ৰক্ৰিয়াটোৰ ওপৰত কৰা দেখিবলৈ পোৱা গৈছে তাত তেওঁ স্পষ্টভাৱে উত্তৰ দিছে যে আইনক সময় লাগে আৰু এই সময় নিৰ্ধাৰণ কৰিব নোৱাৰি গতিকে আমি কৈছোৱে যে কিছু সময়ৰ ভিতৰত হয়তো আন এগৰাকী প্ৰবাসী অসমীয়া আহি উপস্থিত হ'ব এয়া সুস্মিতা গোস্বামী হয় অভিমন্যু তালুকদাৰ তন্ময় ফুকন নে আন কোনো এগৰাকী লোক হয় এয়া নিশ্চিত হ'ব যেতিয়া উপস্থিত হ'ব কিন্তু এই মুহূৰ্তত ভিতৰত প্ৰবাসী আন 3 অসমীয়াক উপৰ্যুপৰি জেৰা চলাই থকাৰ কথাটো মুন্না প্ৰসাদ গুপ্তাই উল্লেখ কৰিছে তেওঁ কৈছে ৰাতিপুৱাৰ পৰাই আৰু যদি আমি সময় হিচাপ কৰোঁ তেতিয়াহ'লে প্ৰায় 4 ঘণ্টাতকৈ অধিক সময় উকলি গৈছে আৰু এই মুহূৰ্তলৈকে SITৰ দলে সেই 3 প্ৰবাসী অসমীয়াক জেৰা চলাই আছে আৰু পিছবেলা বুলি কৈছে তেওঁ কৈছে যে যিকোনো মুহূৰ্তত আন এগৰাকী প্ৰবাসী অসমীয়া আহি উপস্থিত হ'ব আৰু বাকী কেইগৰাকী প্ৰবাসী অসমীয়া দুদিনৰ ভিতৰত হাজিৰ হোৱাৰ বাবে এক প্ৰকাৰ SITৰ সৈতে যোগাযোগ হোৱা বুলি তথ্য ইতিমধ্যে প্ৰকাশ কৰিছে মুন্না প্ৰসাদ গুপ্তা জয়ন্ত দীপাংকৰ আৰু এটা বিষয়
আৰু এটা বিষয় মুন্না প্ৰসাদ গুপ্তাই উল্লেখ কৰিলে যে যিটো পোষ্টমৰ্টেম ৰিপৰ্টৰ কথা কোৱা হৈছে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ যিটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তাক সূক্ষ্মভাৱে পৰ্যালোচনা কৰা হৈছে সূক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছে প্ৰস্তুত কৰা হৈছে সেই প্ৰতিবেদন আনকি এইমছৰ চিকিৎসকৰ দ্বাৰাও তাক পৰ্যালোচনা কৰা হৈছে বা পৰ্যবেক্ষণ কৰিছে সমগ্ৰ বিষয়টো আন এটা মন্তব্য কৰিলে এই ৰিপৰ্টক লৈ মুন্না প্ৰসাদ গুপ্তাই দীপাংকৰ যে তিনিগৰাকী অসামৰিক ব্যক্তিৰ সৈতে এই ৰিপৰ্টটো আলোচনা কৰাৰ কথা বা দেখুৱাৰ কথাও তেওঁ কিন্তু উল্লেখ কৰিলে হয় জন্ত আমি প্ৰথমৰ পৰাই কৈছো যে এইমছৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দুগৰাকী চিকিৎসকৰ সহায়ত 4জনীয়া চিকিৎসকৰ দলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছিল তেতিয়াই সেই ভিজিলাৰ ৰিপৰ্টটোৰ বাবে তেওঁলোকে কিছু নমুনা সংগ্ৰহ কৰিছিল আৰু সেই ৰিপৰ্টটোৰ বাবে 24 ছেপ্টেম্বৰত নতুন দিল্লীত থকা নেশ্যনেল যি ফৰেনচিক লেবৰেটৰী আছে তালৈ অসম আৰক্ষীয়ে প্ৰেৰণ কৰিছিল আৰু এই ৰিপৰ্টটো 16 দিনৰ পিছত অসম আৰক্ষীয়ে লাভ কৰিছিল অৰ্থাৎ আমি যদি চাওঁ তেতিয়াহ'লে যোৱা 10 অক্টোবৰত এছআইটিয়ে সেই ভিজেৰা ৰিপৰ্টটো লাভ কৰিছিল তেতিয়া সেই ৰিপৰ্টটো সেইদিনাখনেই জিএমচি ইটছৰ সেই বিশেষজ্ঞসকলক চিকিৎসকসকলৰ হাতলৈ প্ৰেৰণ কৰিছিল তাৰপিছত তাত কিছু সূক্ষ্মভাৱে এই ধৰণৰ বিষয় আলোচনা হৈছিল চূড়ান্ত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে এছআইটিয়ে নিৰ্দেশ দিছিল আৰু 12 তাৰিখে অৰ্থাৎ যোৱাকালি এছআইটিয়ে সেই চূড়ান্ত প্ৰতিবেদনটো লাভ কৰাৰ তথ্য এই মুহূৰ্তত এছআইটিৰ চিফ মুন্না প্ৰসাদ গুপ্তাই উল্লেখ কৰিছে আৰু কৈছে তিনিগৰাকী অসামৰিক ব্যক্তিৰ সৈতে কিছু কথাবাৰ্তা হ'ব এই ৰিপৰ্টটোৰ ওপৰত কিছু আৰু অধিক তেওঁলোকে অধ্যয়ন কৰিব বিচাৰিছে আৰু তাৰ পিছত এই ৰিপৰ্টটো পৰৱৰ্তী সময়ত আংশিক যি চাৰ্জশ্বিট আদালতত দাখিল কৰিব সেই আংশিক চাৰ্জশ্বিটৰ লগতে 60 দিনৰ ভিতৰত এছআইটিয়ে সেই ৰিপৰ্টটো আদালতত জমা কৰিব এয়া কৈছে এয়া পাব্লিক ৰিপৰ্ট নহয় বা পাব্লিকভাৱে আমি এয়া ৰাজহুৱা কৰিব নোৱাৰো কিন্তু আমাৰ হাততো কিছু তথ্য আহি পৰিছে যে জুবিন গাৰ্গৰ লাওখোলাত আঘাতৰ চিন আছে এয়া এটা আমাৰ বিশ্বস্ত সূত্ৰৰ পৰা সেই তথ্য প্ৰকাশ কৰা আমি এটা বাতৰি যিটো বাতৰি হয়তো সময়ত আমি স্পষ্ট কৰিব পাৰিম যেতিয়া এছআইটিয়ে গোটেই প্ৰতিবেদনটো এটা সময়ত যেতিয়া ৰাজহুৱা হ'ব আদালতত যেতিয়া কোনোবাই পিআইল কৰিব তেতিয়া গোটেই প্ৰতিবেদনটো ৰাজহুৱা হ'ব তেতিয়া অসমবাসী নিশ্চয় স্পষ্ট হ'ব পাৰিব কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ইংগিত দিছে যে এই ৰিপৰ্টটোৰ ওপৰত আমি আস্থা ৰাখিব পাৰোঁ আৰু এছআইটিয়ে তথ্য প্ৰমাণৰ ভিত্তিত কিন্তু বহুখিনি কথাই তথ্য প্ৰমাণ হিচাপে কিন্তু এই ভিজেৰা ৰিপৰ্টৰ পৰা লাভ কৰা বুলি যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়েও ইতিমধ্যে কৈছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু আপুনি জনাইছে যে আজি 3জনক জেৰা কৰি থকা হৈছে মুন্না প্ৰসাদ গুপ্তাই সেই কথা উল্লেখ কৰিছে কিন্তু যি 4জন বৰ্তমান গুৱাহাটীত বাহৰ পতাৰ খবৰ আহিছিল তন্ময় ফুকন অভিমন্যু তালুকদাৰ লগতে দেৱজিৎ হাজৰিকা আৰু সুস্মিতা গোস্বামী গতিকে সেই 4জন সন্দৰ্ভত কিবা নিশ্চিত খবৰ আছে নে নাই কাৰণ দুই এজনহে হয়তো অতি সোনকালে আহিব বুলি কৈছে মুন্না প্ৰসাদ গুপ্তাই আটাইকেইগৰাকী গুৱাহাটীত আহি উপস্থিত হৈছে আমি ৰাতিপুৱাই সেই খবৰটো জনাইছিলোঁ এই মুহূৰ্তত যোৱা নিশা আমি গম পাইছোঁ যে 7গৰাকী প্ৰৱাসী অসমীয়া আহি গুৱাহাটীত উপস্থিত হৈছে তাৰে ভিতৰত 3গৰাকী প্ৰৱাসী অসমীয়াক বৰ্তমান 4 ঘণ্টাতকৈ অধিক সময় হ'ল এছআইটিয়ে তেওঁলোকক জেৰা চলাই আছে আৰু পিছবেলা বুলি কৈছে অৰ্থাৎ যদি চোৱা যায় হয়তো 1-2 বজাৰ ভিতৰতেই এই সুস্মিতা গোস্বামী নামৰ সেই ছাত্ৰীগৰাকী হয়তো আহি এছআইটিত হাজিৰ হ'ব পাৰে বাকী এই অভিমন্যু তালুকদাৰ তন্ময় ফুকন আনগৰাকী যি লোক আছে প্ৰৱাসী অসমীয়া সেইকেইগৰাকী ব্যক্তি হয়তো কালি নতুবা পৰহি তেওঁলোকক পৃথকে লৈ আহি এছআইটিয়ে বিশেষভাৱে তেওঁলোকক জেৰা চলাব আৰু কোৱা হৈছে বা আমিও অনুমান কৰিছোঁ সেইসমূহ ভাষ্য খুবেই প্ৰয়োজন খুবেই দৰকাৰী এছআইটিৰ বাবে কাৰণ গ্ৰাউণ্ডত নোযোৱাকৈ তেওঁলোকে এই প্ৰাথমিক ভাষ্যৰ ভিত্তিতে তেওঁলোকে তদন্তলৈ যাবলৈ সাজু হৈছে আৰক্ষী ভাৰতীয় দূতাবাসৰ লগত ছিংগাপুৰৰ দূতাবাসৰ সৈতে যোগাযোগ হৈছে গৃহ মন্ত্ৰালয়ৰ জৰিয়তে যি এই যোগাযোগৰ ব্যৱস্থা তাত কিন্তু গ্ৰীণ ছিগনেল কিন্তু এই মুহূৰ্তলৈকে অসম আৰক্ষীয়ে লাভ কৰা নাই যাৰ বাবে তেওঁলোকে বিলম্ব ঘটাইছে ছিংগাপুৰ যোৱাৰ বাবে কিন্তু তেওঁলোক আশাবাদী তেওঁলোক এই মুহূৰ্তত কানি টোপোলা বান্ধি তেওঁলোকে বেগ লৈ সাজু হৈ আছে তেওঁলোক ছিংগাপুৰ যাব আমি পূৰ্বতো জানিছিলোঁ যে যিগৰাকী এছএছপি সুধাকৰ সিং অৰুণ গোৱেল এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া 2গৰাকী আৰক্ষী বিষয়া যাবলৈ আনকি সাজু হৈছিল তেওঁলোকে দিল্লীলৈ গৈ আনকি পুনৰ ঘূৰি আহিবলগীয়া নিচিনা ঘটনা সংঘটিত হৈছিল গতিকে ছিংগাপুৰ আৰক্ষী যাবই লাগিব গ্ৰাউণ্ডত গৈ ভিজিট কৰিব লাগিব ভিডিঅ'গ্ৰাফি কৰি সেইসমূহ ভিডিঅ' আমাৰ মহামান্য আদালতত তেওঁলোকে দাখিল কৰিব লাগিব তথ্য প্ৰমাণ আৰু আজি আমি কৈছোঁৱে যে যিগৰাকী জুবিন গাৰ্গৰ এগৰাকী সহযোগী কণ্ঠশিল্পীও আজি আহি ইয়াত উপস্থিত হৈছে গায়িকা এই গায়িকাগৰাকীও আজি কোৰ্টত তেওঁ ষ্টেটমেণ্ট ৰেকৰ্ড কৰা হ'ব গতিকে আমিও ৰৈ আছোঁ জয়ন্ত যিকোনো মুহূৰ্তত হয়তো আন এগৰাকী প্ৰৱাসী অসমীয়া আহি CIDৰ কাৰ্যালয়ত হাজিৰ হ'ব জয়ন্ত ধন্যবাদ দীপাংকৰ
যুৱতী হত্যাকাৰীক শাস্তিৰ দাবীত খেত্ৰী থানাত উত্তপ্ত পৰিস্থিতি ন্যায়ৰ দাবীত খেত্ৰী থানা চৌহদ ঘেৰাও কৰে স্থানীয় ৰাইজে শুকুৰবাৰে অস্মিতা চৰকাৰৰ উদ্ধাৰ হৈছিল মৃতদেহ নিজ ঘৰতে ছাত্ৰীগৰাকীক দুৰ্বৃত্তই হত্যা কৰাৰ অভিযোগ ডিমৰীয়া মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী আছিল অস্মিতা ইয়া খেত্ৰী থানা চৌহদ ঘেৰাও স্থানীয় ৰাইজৰ শুকুৰবাৰে অস্মিতা চৰকাৰৰ মৃতদেহ উদ্ধাৰ হৈছিল নিজ ঘৰতে ছাত্ৰীগৰাকীক দুৰ্বৃত্তই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল ডিমৰীয়া মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী আছিল অস্মিতা চৰকাৰ আমি অধিক খবৰ লাভ কৰিবলৈ সংযুক্ত হৈছো আমাৰ সতীৰ্থ সাংবাদিক মৌচম বৈশ্যৰ সৈতে মৌচম পৰিস্থিতি বৰ্তমান কেনেকুৱা জয়ন্ত নিশ্চয়কৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে কিছু মুহূৰ্তৰ আগলৈকে প্ৰতিবাদকাৰীসকল খেতিয়া আৰক্ষী থানা ঘেৰাও কৰা পৰিলক্ষিত হৈছিল আৰক্ষী থানাৰ সন্মুখ ভাগত আচলতে কেইবাশ প্ৰতিবাদকাৰী বৰ্তমানো কিছু অংশ আঁতৰি গৈছে যদিও বহু লোক আচলতে আৰক্ষী থানাৰ সন্মুখ ভাগত বৰ্তমানো আছে আৰু তেওঁলোকৰ মূল দাবী যি আচলতে দুখী অপূৰ্ব মল্লিক বুলি তেওঁলোকে অভিযুক্ত যিগৰাকী আচলতে অপূৰ্ব মল্লিক তেখেতক উলিয়াই দিব লাগে আৰক্ষীয়ে বৰ্তমান তেওঁক আটক কৰি ৰাখিছে 4 দিনৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে আৰু নিশ্চয়কৈ অস্মিতা চৰকাৰৰ ন্যায়ৰ দাবীত ডিমৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো এই স্থানত আহি প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰক্ষীয়ে শান্ত কৰাৰ চেষ্টা ৰাখিছে যদিও বৰ্তমান আচলতে একাংশ প্ৰতিবাদকাৰী এই স্থানতে আছে তেওঁলোকে অপূৰ্ব মল্লিক বোলা যিজন অভিযুক্ত তেওঁক উলিয়াই দিবৰ দাবী জনাইছে আৰু তেওঁলোকে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে জয়ন্ত ধন্যবাদ মৌচম উচিত ন্যায় নাপায় চৰমপন্থা লোৱা এগৰাকী কিশোৰীৰ মৃত্যুক লৈ এতিয়াও তিতাবৰত অব্যাহত আছে উত্তেজনা ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ ন্যায় নোপোৱাৰ বাবে আত্মহত্যা কৰে পাখণ্ড ধৰ্ষণকাৰীক বিচাৰি নাপায় তিতাবৰ আৰক্ষীয়ে নিশা আটক কৰে ধৰ্ষণকাৰীৰ পিতৃক ইয়াৰ লগতে পৰিয়ালৰ আন 7 সদস্যকো আটক কৰে তিতাবৰ আৰক্ষীয়ে এই ঘটনাৰ 11 দিন হৈ যোৱাৰ পাছতো দোষীক আটক কৰিব নোৱাৰিলে তিতাবৰ আৰক্ষীয়ে যদিহে তিতাবৰ আৰক্ষী শীঘ্ৰেই ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তিতাবৰ কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি আৰক্ষীক সকিয়নি দিয়ে উল্লেখযোগ্য যে তিতাবৰত ঠেঙা কবাৰী জকাই চুকত এগৰাকী 13 বছৰীয়া কিশোৰী আত্মহত্যা কৰিছে আৰু তাকেই কেন্দ্ৰ কৰি পৰিস্থিতি বৰ্তমান উত্তপ্ত হৈ পৰে ধৰ্ষণৰ বলি হৈ এসপ্তাহৰ পাছতে আত্মহননৰ পথ বাছি লয় কিশোৰীগৰাকীয়ে তিতাবৰৰ কমাৰবন্ধা চাহ বাগিচাৰ বিজয় গণ্ড নামৰ এটা পাখণ্ডই ছাত্ৰীগৰাকীক বা কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল পৰিয়ালে আৰক্ষী থানাত গোচৰ ৰুজু কৰে যদিও প্ৰায় 12 দিন পিছতো ধৰ্ষণকাৰী কৰায়ত্ব কৰিব নোৱাৰাত মানসিকভাৱে ভাগি পৰি চৰমপন্থা বাছি ল'লে কিশোৰীগৰাকীয়ে পুলিচ প্ৰশাসনে কালিৰ পৰা এখন নাটক ৰচিছে সেই নাটকখনত আমি পৰিয়ালবৰ্গই বা তিতাবৰ সচেতন ব্যক্তি বা দল সংগঠন হিচাপে আমি সেই পুলিচৰ নাটকখনত আমি ভুল গ'লে নহ'ব 1 তাৰিখে হোৱা ঘটনাটোৰ পৰা 13 তাৰিখলৈকে যেতিয়া পৰিয়ালবৰ্গই ন্যায় বিচাৰি যেতিয়া থানাই ঘূৰিছিলে নোপোৱাৰ পাছত ছোৱালীজনীয়ে আত্মহত্যা চৰমপন্থা বাছি ল'বলৈ বাধ্য হৈছে কাৰ কাৰণে পুলিচ প্ৰশাসনৰ কাৰণে পুলিচ প্ৰশাসন কেলে আছে জনতাক ন্যায় দিবৰ কাৰণে আছে দোষীক শাস্তি দিবৰ কাৰণে আছে এই পুলিচ প্ৰশাসনে যেতিয়া জনতাক ন্যায় দিব পৰা নাই পৰিয়ালবৰ্গৰ ন্যায় বিচাৰি অহাৰ পাছত ন্যায় পোৱা নাই তাৰ পাছত পৰিয়ালৰ ছোৱালীজনীয়ে পিছত আত্মহত্যা নিচিনা পথ বাছি ল'বলৈ বাধ্য হ'ল কাৰ কাৰণে পুলিচৰ কাৰণে তিতাবৰ আৰু মইনী পুলিচৰ কাৰণে আত্মহত্যা নিচিনা পথ বাছি ল'বলৈ বাধ্য হৈছে নুনমাটিৰ 1 নম্বৰ মাধৱপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা ডিভাইডাৰত খুন্দা তীব্ৰ জোৰেৰে অহা এখন বাইকৰ
ঘটনাস্থলীত বাইক আৰোহী যুৱকজনৰ মৃত্যু নিহত যুৱকজন নুনমাটিৰ গোপালনগৰৰ হিতেশ দাস বুলি চিনাক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী যুৱতী ডক্টৰ ভূপেন হাজৰিকা পথত নিশা সংঘটিত হয় এই দুৰ্ঘটনা আহত যুৱতীগৰাকীক নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে নুনমাটি 1 নম্বৰ মাধৱপুৰত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ডিভাইডাৰত খুন্দা তীব্ৰবেগী এখন মটৰ চাইকেলৰ য'ত ঘটনাস্থলীতে বাইক আৰোহী যুৱকজনৰ মৃত্যু হয় নিহত যুৱকজন নুনমাটিৰ গোপালনগৰৰ হিতেশ দাস বুলি চিনাক্ত আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী যুৱতী ডক্টৰ ভূপেন হাজৰিকা পথত নিশা সংঘটিত হয় এই দুৰ্ঘটনা আহত যুৱতীগৰাকীক নুনমাটি আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ইয়াৰে সৈতে দুপৰৰ সংবাদৰ পৰা বিদায় লৈছো নমস্কাৰ